যে অসমীয়া জাতিয়ে অন্যান্য উৎসৱবোৰ পাতি থাকে তাৰ লগে লগে যোৱা এক দশকমানত আন এটা ডাঙৰ উৎসৱ পাতি আছে মহান উৎসৱ দ্য গ্ৰেণ্ড আছামিজ লেণ্ড চেল ফেষ্টিভেল অসমীয়া মানুহে এক বিশাল মহান মাটি বিক্ৰী এটা উৎসৱ অনুষ্ঠান আয়োজিত কৰি আছে যোৱা 10-20 বছৰমানৰ পৰা ধৰি অতি দুৰ্ভাগ্যজনক কথা আমাৰ মানুহবোৰে আমাৰ নিজৰ ভূমিখিনি আনক গতাই দি আমি কিমান সংকোচিত হৈ গৈ আছো সেইটো আটাইতকৈ বেয়া লক্ষণ স্বাভিমানেৰে জীয়াই থকাৰ ক্ষেত্ৰত আমি ৰাজনৈতিক অনুনয় বিনয় বেছি কৰিবলৈ লৈছোঁ আমি খুব দয়া ভিক্ষা মাগি থকাৰ নিচিনা এটা পৰিৱেশলৈ গৈছোঁ আমি যেন মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিব পৰা নাই আমি যেন নিজৰ বুকুত হাত থৈ আমি নিজকে অসমীয়া বুলি ক'ব পৰা নাই আমি যেন কাৰোবাৰ দয়া আৰু অনুগ্ৰহত কাৰোবাৰ ফালে চাই থাকিবলগীয়া হৈছে এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বিভিন্ন সময়ত সকলোৱে জানে যে আমি নিজৰ এই যি ভূখণ্ডত আমি ক্ৰমান্বয়ে এটা এটাকৈ অধিকাৰ হেৰুৱাই গৈ আছোঁ লাহে লাহে যি হাৰত আমি মাটি বাৰী বেচিবলৈ আৰম্ভ কৰিছোঁ মই কেতিয়াবা মোৰ বন্ধুবৰ্গৰ আগত ধেমালিতে হ'লেও কওঁ অসমত আমি কৈছোঁ নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে 30 লাখমান হিচাপত নিবনুৱা আছে বুলি কোৱা হয় সংখ্যাটো হয়তো প্ৰকৃত নিবনুৱা 26-28 লাখ মানুহ 10 লাখ অসমীয়া ল'ৰা ছোৱালীয়ে কাইলৈ ৰাতিপুৱাৰ পৰা যদি কাম এটা আৰম্ভ কৰে আৰু প্ৰতিজন মানুহে যদি 10 লাখৰ দুজনকৈ মানুহক কৰ্মসংস্থাপন দিয়ে তেনেহ'লে এসপ্তাহমানৰ ভিতৰতে অসমত নিবনুৱা সমস্যা সমাধান হৈ যাবও পাৰে তাৰ কাৰণে 10 লাখ নিবনুৱাই প্ৰথমতে মই কাম কৰিবলৈ যাম বুলি আগবাঢ়ি আহিব লাগিব আৰু 10 লাখ লোকে আমাৰ দুজনকৈ থলুৱা লোকক নিযুক্তি দিম বুলি ভাবিব লাগিব এই কামটো একেবাৰে জটিলো নহয় যিকোনো এখন গাঁৱৰ যিকোনো এটুকুৰা ঠাইত যিকোনো এখন ৰাস্তাৰ কাষৰ দোকানত দুজন মানুহক সংস্থাপন দিয়াব পাৰি কামটো কৰিবলৈ কৰবাত আমি হেলা কৰিছোঁ নেকি এই কথাটো ভবাৰ বৰ প্ৰয়োজন হৈছে মই ঠিক উপদেশ বা পৰামৰ্শ দিব পৰা ব্যক্তি নহয় কিন্তু অসমৰ ভিতৰতে ভাৰতৰ ভিতৰতে অসমৰ মানুহৰ ইণ্টাৰনেট ব্যৱহাৰৰ বিশেষকৈ ছ'চিয়েল মিডিয়াত ব্যস্ত থকাৰ যিটো সময়সীমা গড় হিচাপে 4.5 ঘণ্টা 5 ঘণ্টা সেইটো বৰ উদ্বেগজনক খবৰ আৰু ই এক ভৱিষ্যতমুখী এখন সফল এখন ভাল সমাজ এখনৰ বাবে ভাল সমাজ গঢ়িবলৈ যোৱা যুৱ প্ৰজন্মৰ চানেকি নহয় গতিকে এই কথাটো মই বিবেচনা কৰিবলৈ আৰম্ভ কৰিলোঁ যোৱা সময়ছোৱাত কেইবাটাও বিতৰ্ক হৈছে আমাৰ হাতৰ পৰা ব্যৱসায় বাণিজ্য কাহিনী নিছে পথাৰ বজাৰ আমাৰ বুলি আমি বহুবাৰ শ্লোগান দিবলৈ চেষ্টা কৰিছোঁ কিন্তু আমি শ্লোগান দিয়াত সীমাবদ্ধ হৈ আছোঁ মই অনুৰোধ জনাম যে একেজন মানুহে যিটো কথা আমাক বিভিন্ন সময়ত বিভিন্নজনে স্বীকাৰ কৰি গৈছে আৰু মোগলে আনুষ্ঠানিকভাৱে কথাটো কৈ গৈছিল যে অসমীয়া মানুহে একে সময়তে মানে যুদ্ধ কৰিব জানে হাল বাব জানে নাও চলাব জানে সকলো ফালৰ পৰা পাৰ্গত খেতি কৰিব জানে আজিৰ তাৰিখত আমি কেৱল মাত্ৰ ফেচবুক চলাব ইউটিউব চলাব জনা হৈ কিয় আছোঁ তাৰ একেজন মানুহে আমি কিয় আজি খেতি কৰিব পৰা নাই ব্যৱসায় কৰিব পৰা নাই অন্যান্য কাম কৰিব পৰা নাই বহুতে বিতৰ্ক কৰিছে অলপতে এলএনটিৰ চেয়াৰমেনে এই কথাটো কৈছিল যে তেওঁ বিচাৰে যে 120 ঘণ্টামান সপ্তাহটোত কাম কৰিব লাগে তাৰ আগতে ইনফোচিছৰ চেয়াৰমেনে কৈছিল যে 90 ঘণ্টাটো কাম কৰিব লাগে আৰু বহুতে এই কথাটোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে প্ৰথম কথাটো হ'ল যে অসমত বিতৰ্কৰ পেটাৰ্ণটো মই লক্ষ্য কৰিছিলোঁ বিতৰ্কৰ পেটাৰ্ণটো হ'ল ইমান দীঘলীয়া সময় আমি কামটোতে কম দে কোনেও আপোনাক চৰকাৰী চাকৰিটোত 90 ঘণ্টা কৰিবলৈ কোৱা নাই কোনেও আপুনি কৰি থকা প্ৰাইভেট কোম্পানীটোত 90 ঘণ্টা কৰিবলৈ কোৱা নাই আপুনি ব্যৱসায় কৰি আছে আপোনাৰ ব্যৱসায়টোত আপোনাক ব্যক্তিগত কাৰণত কৰিবলৈ কৈ আছে আপুনি যদি কামটোৰ কাৰণে 48 ঘণ্টা দিয়ে বাকী 20 ঘণ্টা নিজৰ কাৰণে কাম কৰকচোন এটা অৰ্থকৰী উৎপাদনমুখী কাম কৰকচোন কিয় নকৰে আৰু নকৰাৰ পাছত যিজনে কৰি আছে তেওঁ আপোনাতকৈ আগবাঢ়ি যাব সেইদিনাখন কিন্তু হতাশাগ্ৰস্ততাত নুভুগিব কোনোবাই ক'ৰবাত কাম কৰি আছে ইনফোচিছৰ চেয়াৰমেনে কৈছে এলএনটিৰ চেয়াৰমেনে কৈছে কাম কৰিব লাগে তাৰমানে কোনোবাই ক'ৰবাত সিমানখিনি কাম কৰি আছে আমি ক'ৰবাত কৰা নাই নেকি আৰু আমাৰ পুৰণা যি চিনাকি আছিল যে আমি সকলো কাম একেৰাহে কৰি যাব পাৰোঁ সেই কামখিনি আমি কৰাত ক'ৰবাত ব্যৰ্থ হৈছোঁ নেকি আৰু সৰ্বশেষত আমাৰ যি ৰাজ্যখন এই ৰাজ্যখনত এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজন হৈছে যে আমি আমাৰ নিজৰ স্বাভিমানেৰে জীয়াই থকা এই মাটি বাৰী বেচিবলৈ আৰম্ভ কৰিছোঁ মই কেতিয়াবা মোৰ বন্ধুবৰ্গৰ আগত ধেমালিতে হ'লেও কওঁ যে অসমীয়া জাতিয়ে অন্যান্য উৎসৱবোৰ পাতি থাকে তাৰ লগে লগে যোৱা এক দশকমানত আন এটা ডাঙৰ উৎসৱ পাতি আছে মহান উৎসৱ দ্য গ্ৰেণ্ড আছামিজ লেণ্ড চেল ফেষ্টিভেল অসমীয়া মানুহে এক বিশাল মহান মাটি বিক্ৰী এটা উৎসৱ অনুষ্ঠান আয়োজিত কৰি আছে যোৱা 10-20 বছৰমানৰ পৰা ধৰি অতি দুৰ্ভাগ্যজনক কথা আমাৰ মানুহবোৰে আমাৰ নিজৰ ভূমিখিনি আনক গতাই দি আমি কিমান সংকোচিত হৈ গৈ আছোঁ সেইটো আটাইতকৈ বেয়া লক্ষণ আজিৰ তাৰিখতো এই কথাটো ঠিক যে অসমত যদি আপুনি আনুষ্ঠানিকভাৱে চাই আমাক কৈছে যে চাহ বাগিচাসমূহ কিমান মাটি আমি লিজত দিছোঁ 99 বছৰ 90 বছৰ দীঘলীয়া পৰিসংখ্যাৰ বাবে এই পৰিসংখ্যাটো মনত ৰাখিব লাগিব এইবাৰ অসম বিধানসভাত এটা গুৰুত্বপূৰ্ণ তথ্য দিছে যে নগাঁও জিলাত
পিজিআৰৰ 1,00,000 হেক্টৰ মাটি বেদখলৰ কবলত আছে আৰু মুঠ 1,76,000 হেক্টৰ মানে মাটি বেদখলৰ কবলত আছে বিঘা ক্ষমা কৰিব ইমান বৃহৎ সংখ্যক মাটি একেখন জিলাতে মাত্ৰ বেদখলৰ কবলত আছে অথচ আমাৰ সমগ্ৰ চুবুৰীয়া ৰাজ্য যাক লৈ আমি কান্দি কাটি তৰণি নেপাওঁ তেওঁলোকে বেদখল কৰা মাটি 67,000 বিঘা মাত্ৰ গতিকে এই পৰিৱৰ্তনটো কেতিয়াবা ভিতৰত আমি ডাঙৰ ঘটনা কৰি তুলাং হৈ গৈছোঁ বাহিৰৰ কথাবোৰক লৈ আমি অনৰ্থক চিঞৰ বাখৰ কৰিছোঁ বা অৰ্থ থকা চিঞৰ বাখৰ কৰাৰ পাছতো তাক ফলাফলৰ পৰ্যায়লৈ নিয়া নাই নেকি সেইটোও চাব লাগিব আমি যদি চুবুৰীয়াৰ পৰা নাগালেণ্ডৰ পৰা মাটি দখল কৰোঁ তেনেহ'লে উভতাই আনিব বিচাৰোঁ তেনেহ'লে ভিতৰৰ বেদখলখিনি উদ্ধাৰ কৰিব পাৰিব লাগিব কাৰণ ভিতৰৰ বেদখলৰ খুব কম সংখ্যকে আমাৰ মানুহ কাৰণ আমি খিলঞ্জীয়া স্থায়ী বাসিন্দা আমাৰ নিজৰকৈ মাটি আছেই কেৱল মাত্ৰ আমাৰ জনগোষ্ঠীয় কিছু লোক যি বনভূমিত বাস কৰিছিল বা খহনীয়া আক্ৰান্ত কিছু লোকৰ বাহিৰে আমাৰ ভূমি আছেই গতিকে বেছিভাগ বেদখলকাৰীয়ে আমি নহয় আমি সংজ্ঞাটোৰ বাহিৰত তাৰ পাছতো আমাৰ এই সমস্যা আছে গতিকে কথাবোৰ নতুনকৈ যুক্তিসন্মতভাৱে বাস্তৱ ক্ষেত্ৰভাৱে জুকিয়াই চাবৰ হ'ল আমাৰ আবেগ কেতিয়াবা উঠলি আহে থাইলেণ্ডৰ পৰা এটা গাহৰি উৎপাদনকাৰী কোম্পানী আহিব আমি আন্দোলন কৰি কপাই দিওঁ কিন্তু এই কথাটোতো আমি এতিয়া বুজি পাই গ'লোঁ যে গাহৰিৰ বজাৰ ডাঙৰ 10,000 কোটি টকাৰ গাহৰিৰ বজাৰ আছে থাইলেণ্ডৰ পৰা আহি ব্যৱসায় কৰিবলৈ সাজু হৈ গৈছে এই ব্যৱসায় কৰিলে লাভ হৈ যাব আৰু চৰকাৰে এই ব্যৱসায়টোত আগ্ৰহ প্ৰকাশ কৰিছে তেনেহ'লে আমাক এই ব্যৱসায়টো কৰাত কোনে বাধা দি আছে কিন্তু শেষত গৈ এই প্ৰশ্নটো আহিব যে থাইলেণ্ডৰ পৰাও নাহিব তুমিও নকৰিবা কোনোবাই কৰবাত সুযোগটো ল'ব এই সুযোগটো আমি দি আছোঁ নেকি আমাৰ সন্মুখত আটাইতকৈ লাভজনক বুলি পৰিগণিত বিষয়টো পৰিচালিত হৈ থকাৰ পাছত আমি নকৰি যদি হাত সাপতি বহি থাকোঁ ক'ৰবাৰ পৰা কোনোবাই বেকা ধৰণে হ'লেও কৰিবই গতিকে মোৰ সকলোলৈকে আহ্বান থাকিল 2025 বৰ্ষতো আত্মনিয়ন্ত্ৰণৰ বৰ্ষ হওক স্বাভিমানৰ বৰ্ষ হওক অসমীয়া চেতনা জীয়াই থকাৰ বৰ্ষ হওক আৰু অসমীয়াৰ কৃষ্টি সংস্কৃতি ভাষা আমাৰ ঐতিহ্য গৰিমা সকলো চিৰকাললৈ জীয়াই থকাৰ এটা ভাষা হওক অসমীয়া মানুহ সেই সময়ছোৱাত আহোমৰ দিনতে কোৱাৰ দৰে সকলো ফালে পাৰ্গত এটা জাতি হৈ পৰিণত হওক আৰু আমাৰ ভাষা বিশ্বৰ বুকুত জিলিকি